Welcome back to another video. ONGC ফালৰ পৰা নতুনকৈ জব নোটিফিকেশন আহিছে ইতিমধ্যে যিসকলে বিটেক পাস কৰিছে কেমিক্যাল ইঞ্জিনিয়াৰিংৰ পৰা বা মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ পৰা বিটেক পাস কৰিছে বা যিসকলে ইনস্ট্ৰুমেন্টেশনৰ পৰা বিটেক পাস কৰিছে তেখেতসকলৰ কাৰণে ONGC ফালৰ পৰা প্ৰায় 26 লাখ টকাৰ CPC দৰমহাৰ চাকৰি ইতিমধ্যে মুকলি কৰিছে আপোনালোকে প্ৰতি মাহত 1,80,000 লৈকে দৰমহা পাব তাৰ লগতে PSC সেক্টৰ যিমান সুযোগ সুবিধা গুটেখিনি পাব গতিকে পাৰ্মানেন্ট জব হয় আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ চাওক তেতিয়া বুজি পাব এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক ONGC যোনটো নতুন জব ওলাইছে তাৰ এপ্লিকেশন প্ৰসিডিউৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া গুটেখিনি ইনফৰমেশন আপোনালোকে জানিব পাৰিব গতিকে ভিডিওটো সম্পূৰ্ণ চাওক আৰু টেকনিক্যাল কাউলি ইউটিউব চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰক Here ONGC official notification of আপোনালোকে দেখিব পাৰিছে recruitment of geologists and engineering at E1 level through computer based test মানে আপোনালোকৰ সিলেকশন যোনটো প্ৰসিডিউৰ হ'ব হেতু মেইনলি কম্পিউটাৰ বেসড টেষ্টৰ ৰিজাল্ট অনুযায়ী আপোনালোকে সিলেকশন হ'ব তাৰ ভিডিওত কি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এই ভিডিওটো মাধ্যমে আপোনালোকে জানিব পাৰিব আপোনালোকক প্ৰথমতে পোনপটাইকৈ ইয়াত জনাব বিচাৰিছো যে কি ক্যাটাগৰী জব ওলাইছে আৰু আপোনালোকৰ কি এলাউন্স পাব ইয়াত আপোনালোকৰ স্যালাৰি পেকেজ কিমান হেতু দিয়া হৈছে মেইনলি E1 লেভেলৰ জবত ONGC ফালৰ পৰা দিয়া হয় 26 লাখ CTC ওকে and then ইয়াত লেভেল আপোনালোকৰ E1 যেহেতু বেসিক পে স্কেল আপোনালোকৰ 60,000 ৰ পৰা 1,80,000 লৈকে আপোনালোকৰ দৰমহা তাৰ লগতে এলায়েন্সৰ ভিতৰত আপোনালোকৰ besides basic pay and annual increment 3% আপোনালোকৰ হ'ব increment আৰু employees is entitled to allowance 35% basic pay under cafeteria approach and dearness allowance HRA company accommodation পাব আপোনালোকে then আপোনালোকে contributory provident fund আপোনালোকৰ পাব okay then বিভিন্ন ধৰণৰ যোনবোৰ PSC সেক্টৰত আপোনালোকৰ থাকে মেডিকেল ফেসিলিটি ফৰ সেলফ এন্ড আপোনালোকৰ নিজৰ ফ্যামিলিৰ কাৰণে okay ডিপেন্ডেন্স okay then আপোনালোকৰ পোষ্ট ৰিটায়াৰমেন্ট বেনিফিটছ আপোনালোকৰ এই জবটোত আছে okay মেইনলি ইয়াত ডিটেইলছ ভ্যাকেন্সিজ এন্ড মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা যদি আমি ক'ব যাও ইয়াত উল্লেখ কৰা হৈছে প্ৰথমতে জব ক্যাটাগৰী 1 তাত পেট্ৰলিয়াম ইঞ্জিনিয়াৰিংৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে গ্ৰেজুৱেট ডিগ্ৰী ইন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্ক যদি আছে তেনেহলে এই জবটোত আপোনালোকে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেট ডিগ্ৰী এপ্লাইড পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মার্কস পাব লাগিব আনৰিজাৰ্ভৰ কাৰণে 4টা পোষ্ট আছে OBC NCL ৰ কাৰণে 2টা SC ৰ কাৰণে 2টা ST ৰ কাৰণে ইয়াত পোষ্ট দিয়া হোৱা নাই ৰিজাৰ্ভেশন আৰু EWS ৰ কাৰণে এটা আছে টোটাল 9টা ইয়াত পোষ্ট মুকলি কৰা হৈছে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিংৰ কাৰণে মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে ইয়াত উল্লেখ কৰা হৈছে গ্ৰেজুৱেট ডিগ্ৰী ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্ক ইয়াত যদি আপোনালোকে মেকানিক্যাল ইঞ্জিনিয়াৰিংত মিনিমাম 60% মাৰ্ক পাইছে তেনেহলে এই জবটোত এপ্লাই কৰিব পাৰিব আনৰিজাৰ্ভৰ কাৰণে 12টা আছে OBC NCL ৰ কাৰণে 6টা আছে SC ৰ কাৰণে 5টা 1 ষ্টাৰ মানে 1 ষ্টাৰ আপোনালোকে এইটো PWD কোটাৰ কাৰণে মেইনলি ইয়াত ৰিজাৰ্ভেশনটো থাকিব ST ৰ কাৰণে এটা EWS ৰ কাৰণে 3টা পোষ্ট আছে আৰু টোটাল আছে 27টা পোষ্ট ইয়াত মুকলি কৰা হৈছে মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে কেমিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে ONGC ইতিমধ্যে মুকলি কৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কেমিক্যাল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্ক আৰু আপোনালোকৰ ইয়াত টোটাল আনৰিজাৰ্ভৰ কাৰণে 4টা পোষ্ট and then OBC NCL ৰ কাৰণে 4টা আৰু SC কাৰণে এটা ST কাৰণে ইয়াত ৰিজাৰ্ভেশন নাই বুলি দিয়া হৈছে EWS ৰ কাৰণে এটা and then টোটাল 10টা পোষ্ট আসলতে ইয়াত মুকলি কৰা হৈছে কেমিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে ইয়াত ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিংৰ কাৰণে গ্ৰেজুৱেট ডিগ্ৰী ইন ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্কস তাৰ লগতে ইয়াত 2টা পোষ্ট ইয়াত মুকলি কৰা হৈছে ফৰ আনৰিজাৰ্ভ ওকে ফৰ ওপেন ক্যাটাগৰী মেইনলি জিঅলজি কাৰণে পোষ্ট মুকলি কৰা হৈছে যিসকলে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন জিঅলজিত আপোনালোকে 60% মাৰ্ক আছে তেনেহলে এপ্লাই কৰিব পাৰিব MSc বা MTech ইন পেট্ৰলিয়াম জিঅ সায়েন্সত যদি আপোনালোকে কৰিছে তথাপি এই জবটোত এপ্লাই কৰিব পাৰিব কিন্তু 60% মাৰ্ক হ'ব লাগিব থাকিব লাগিব MSc or MTech in petroleum geology with minimum 60% MTech geological technology with minimum 60% মাৰ্ক থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত আনৰিজাৰ্ভৰ কাৰণে 2টা আছে আৰু আপোনালোকৰ SC ৰ কাৰণে এটা and then ST ৰ কাৰণে এটা পোষ্ট আছে টোটাল 4টা পোষ্ট গ্ৰেন্ড টোটাল 52টা পোষ্ট আছে ওভাৰঅল যোনবোৰ ডিপাৰ্টমেন্ট আছে ওকে
ইয়াত আপোনালোকৰ দেখুওৱা হৈছে এজ লিমিটৰ কথাটো আনৰিজাৰ্ভ ইডব্লিউএছৰ কাৰণে 26 মেক্সিমাম এজ হ'ব লাগিব ইয়াত ইঞ্জিনিয়াৰিং ষ্টুডেণ্টৰ কাৰণে আৰু যিসকল ধৰি লওক জিঅ'লজি ষ্ট্ৰীম সেইটোৰ কাৰণে 27 মেক্সিমাম এজৰ ক্ষেত্ৰত আপোনালোকে বহুতেই চাই চিতি এপ্লাই কৰিব কাৰণ ইয়াত কিন্তু এজটো বহুত কম এজ দিয়া হৈছে মানে এজৰ লিমিটেশ্যনটো বহুত ইয়াত 26 ইয়াৰ্ছ দিয়া হৈছে অ'কে OBC এনচিলৰ কাৰণে 29 ইয়াৰ্ছ SC কাৰণে 31 বাকী নিজৰ কাষ্ট কেটেগৰী আপোনালোকে ভালদৰে চাই ল'ব অ'কে ইয়াত সিলেকশ্যন প্ৰচিডিউৰটো ইয়াত ধুনীয়াকৈ ইয়াত দিয়া হৈছে যে সিলেকশ্যন প্ৰচেছ কনচিষ্ট অফ 3 ষ্টেজেছ কম্পিউটাৰ বেছ টেষ্ট প্ৰথমতে হ'ব তাৰপিছত কম্পিউটাৰ বেছ টেষ্টত যদি আপোনালোকৰ পাছ হ'লে তাৰপিছত ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউৰ পিছত মেডিকেল ফিটনেছ টেষ্ট যোনটো নেকি আপোনালোকৰ নিজৰ বেচিকেলি ফিটনেছ চেক কৰা হ'ব মেডিকেল টেষ্ট বুলি কোৱা হয় যোনটো আচলতে সাধাৰণতে মেডিকেল টেষ্ট হোৱাৰ পিছতে আপোনালোকক অনলি কেণ্ডিডেট হু ছাকচেছফুলি কোৱালিফাই ইন অল এবভ মেনশ্যন ষ্টেজেছ অফ চিলেকশ্যন প্ৰচেছ শ্বেল বি ইছ্যুড অফাৰ অফ এপইণ্টমেণ্ট মানে আপোনালোকক চাকৰি দিয়া হ'ব তিনিটা ষ্টেজত যদি আপোনালোকে পাছ হয় মেইনলি ইয়াত CBT স্ক'ৰ 85 মাৰ্কছ দিয়া হৈছে আৰু ইণ্টাৰভিউৰ কাৰণে অনলি 15 মাৰ্কছ টোটেল 100 মাৰ্কছ ইয়াত উল্লেখ কৰা হৈছে ইয়াত আপোনালোকৰ কোৱালিফাইং মাৰ্কছ ইয়াত দিয়া হৈছে 45% মাৰ্কছ ফৰ SC ST এণ্ড দেন ইয়াত আপোনালোকৰ নিজৰ 45 ফৰ EWS বা OBC বা জেনেৰেল এণ্ড 40 মাৰ্কছ হৈছে SC বা ST কাৰণে অ'কে ইয়াত মেইনলি আপোনালোকৰ বাকী আৰ ৰিকুৱাৰ্ড টু স্ক'ৰ মিনিমাম 40% মাৰ্ক এণ্ড দেন ইয়াত জেনেৰেল EWSৰ কাৰণে যোনটো ইয়াত জিঅ'লজি আছিলে সেইটো 60% মাৰ্ক হ'ব লাগিব বাকী ST STP কাৰণে 40% মাৰ্ক হ'লেও আপোনালোকে কোৱালিফাই হ'ব এণ্ড দেন ইয়াত ফৰ্মেট কম্পিউটাৰ বেছ CBT ইয়াত চিলেবাছটো দিয়া হৈছে যে CBTৰ কাৰণে মেইনলি ফৰ কনচাৰ্ণ ডমেইন পেট্ৰলিয়াম মেকানিকেল এণ্ড কেমিকেল ইনষ্ট্ৰুমেণ্টেশ্যন জিঅ'লজি বিটেকৰ কাৰণে আপোনালোকে মেইনলি 40টা কুৱেশ্যন নিজৰ ক'ৰ ব্ৰাঞ্চৰ পৰা আহিব জেনেৰেল এৱাৰনেছ সেইটো 10 নম্বৰ কুৱেশ্যন আহিব 10টা আৰু এপ্টিটিউড টেষ্টৰ পৰা আপোনালোকৰ 25টা কুৱেশ্যন আহিব ইংলিছ লেংগুৱেজৰ কাৰণে 10 টোটেল 85 কুৱেশ্যন আহিব মানে 85 মাৰ্কছৰ অ'কে এণ্ড দেন ইয়াত উল্লেখ কৰা হৈছে যে আপোনালোকৰ CBT টেষ্টৰ চিটি কি থাকিব মেইনলি অসমৰ কাৰণে এটা চেণ্টাৰ দিয়া হৈছে গুৱাহাটীত চেণ্টাৰ হ'ব আৰু বাকী যদি আপোনালোকে বেলেগ জেগাত আপোনালোকে নিশ্চয়কৈ দিল্লীত যদি আছে দিল্লীত এটা চেণ্টাৰ পাব ৱেষ্ট বেংগলত কলকাতা তামিলনাডুত চেন্নাই আছে অ'কে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ লোকেশ্যন আছে কিন্তু অসমৰ কাৰণে অনলি গুৱাহাটী ইয়াত চেণ্টাৰ দিয়া হৈছে CBT টেষ্টৰ কাৰণে এতিয়া কথা হৈছে আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই মেইনলি অনলাইনৰ মাধ্যমে কৰিব ONGCindia.com এই ৱেবছাইটত আপোনালোকে ভিজিট কৰক মেইনলি 31 জুলাইলৈকে লাষ্ট ডেট আপোনালোকে ইয়াত ভালদৰে মনত ৰাখিব 17 জুলাই টু 31 জুলাই 2026 ইয়াত আপোনালোকে উল্লেখ কৰা হৈছে গতিকে এই ডেট অনুযায়ী আপোনালোকে এপ্লাই কৰক ইয়াৰ ডেটৰ বাহিৰে কিন্তু আপোনালোকে যদি এপ্লাই কৰিব যায় তেনেহ'লে কিন্তু এভেইলেবল নাথাকিব পৰ্টেলটো অ'কে তো আপোনালোকে এই পৰ্টেলটোত আপোনালোকে মেইনলি ভিজিট কৰক এণ্ড দেন ONGC গ্ৰেজুৱেট ট্ৰেইনি ৰিক্ৰুটমেণ্ট 2026 তাত গৈ আপোনালোকে ভিজিট কৰি কেনে আপোনালোকে মেইনলি ষ্টেপ বাই ষ্টেপ আপোনালোকৰ ডিটেইলছখিনি তাত ফিল আপ কৰি লওক প্ৰথমতে ৰেজিষ্টাৰ কৰি লওক মোবাইল নাম্বাৰ এণ্ড ইমেইল আইডিৰে OTP আহিব দেন OTP আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰাৰ পিছত ৰি লগ ইন কৰাৰ পিছত আপোনাৰ নিজৰ ফটোগ্ৰাফ দিয়ক এই ফটোগ্ৰাফৰ ইয়াত চাইজটো দিয়া হৈছে 20 KB to 50 KB অনলি যোনবোৰ আচলতে বেছিক হয় সেইবোৰ আপোনালোকে নিশ্চয়কৈ পাৰিব নিজৰ ফৰ্ম ফিল আপটো কৰি ল'ব মেইনলি বহুত ইজি হয় আপোনালোকৰ নিজৰ ফটো দিব লাগিব আপলোড কৰিব লাগিব স্কেন কপি অফ কেণ্ডিডেট মেইনলি signature and then আপোনালোকৰ ইয়াত 10 চাৰ্টিফিকেট and then ডিগ্ৰী চাৰ্টিফিকেট ইজেঞ্চিয়েল কোৱালিফিকেশ্যন কনচলিডেট মাৰ্কশ্বিট অ'কে এইবোৰ আপোনালোকৰ প্ৰয়োজন হ'ব ফটো আইডেণ্টি প্ৰুফ কাৰণে আধাৰ কাৰ্ড বা পাছপৰ্ট ড্ৰাইভিং লাইচেঞ্চ এই যিকোনো এটা আপোনালোকৰ প্ৰয়োজন হ'ব পান কাৰ্ড প্ৰয়োজন হ'ব অ'কে তো গোটেইখিনি আপোনালোকৰ ডকুমেণ্টছবোৰ প্ৰয়োজন হ'ব আৰু ৰেডি কৰি আপোনালোকে 31 জুলাইৰ ভিতৰত আপোনালোকে এপ্লাই কৰক ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট এতিয়া কথা হৈছে আপোনালোকৰ যোনটো এপ্লিকেশ্যন ফিজৰ কাৰণে জেনেৰেল OBC বা EWS কেণ্ডিডেটসকলৰ কাৰণে 100,000 ৰুপিজ মেইনলি 1000 ৰুপিজ ইয়াত চাৰ্জ কৰা হ'ব আপোনালোকে অনলাইনৰ মাধ্যমেৰে মেইনলি ৰেজিষ্টাৰ কৰাৰ পিছত অনলাইনৰ মাধ্যমেৰে পে'মেণ্টটো কৰিব লাগিব SC ST আৰু PWBৰ কাৰণে নো চাৰ্জ দেয়াৰ ইজ নো চাৰ্জেছ লিখা আছে তো আপোনালোকৰ পে'মেণ্ট দিব প্ৰয়োজন নাই SC ST যদি ষ্টুডেণ্ট হয় অ'কে ইয়াত উল্লেখ কৰা হৈছে কণ্ডাক্ট অফ CBT টেষ্ট 6 ছেপ্টেম্বৰ আগষ্ট ছেপ্টেম্বৰ 6 ছেপ্টেম্বৰ 2026ত মেইনলি টেণ্টেটিভ
ইয়াত উল্লেখ কৰা হৈছে এক্সাম হোৱাৰ চান্সেছ আছে গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক মেইনলি চিলেবাছটো দিয়াই হৈছে যোনটো আপোনালোকৰ মেইনলি ক'ৰ ব্ৰাঞ্চৰ কাৰণে মেইনলি কিমান মাৰ্কছ আহিব সেইটো আপোনালোকক অলৰেডি জনোৱা হৈছে আৰু মেইনলি আপোনালোকৰ এপ্টিটিউড টেষ্ট জেনেৰেল এৱাৰনেছ ইংলিছ লেংগুৱেজ তাৰ পৰা কিমান মাৰ্ক আহিব মেইনলি ক'ৰ ব্ৰাঞ্চৰ পৰা 40 মাৰ্কছ আহিব গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰক যিসকলে ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক আৰু এপ্লাই কৰক যিহেতু ইয়াত চেলাৰী পেকেজো ভাল দিয়া হৈছে আৰু ONGC কোম্পানী আপোনালোকে জানেই বহুত এটা ভাল কোম্পানী হয় মহাৰত্ন কোম্পানী হয় ইণ্ডিয়াৰ যোনটো নেচাৰেল গেছ এণ্ড যোনটো ক্ৰুড অইল এক্সপ্ল'ৰেশ্যন এণ্ড প্ৰডাকশ্যন কোম্পানী তো আপোনালোকে ইণ্টাৰেষ্টেড যদি হয় আপোনালোকে এপ্লাই কৰক আৰু এনি কনফিউজন যদি থাকে এই মেইনলি জব ৰিলেটেড আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে আৰু আপোনালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলটো যদি এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে পাই থাকিব গতিকে আপোনালোকে টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো আপোনালোকে নিজৰ বন্ধুবৰ্গলৈ এতিয়াই শ্বেয়াৰ কৰক যিসকলে ইলিজিবল হয় আৰু যিসকল ইতিমধ্যে পাছ আউট হৈছে বিটেক তেখেতসকলক এই চেনেলটো বা এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ তেখেতসকলে এই ভিডিঅ'টো পোৱাৰ পিছত হয়তো বা তেখেতসকলৰ হেল্প হ'ব পাৰে গতিকে এতিয়াই চেনেলটো বা এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ